আমাৰ এগৰাকী শহীদ বান্ধৱে আমাক এটি প্ৰশ্ন কৰিছিলে যে অসমীয়া সমাজৰ কিছু কিছু লোকে বা কিছু কিছু সমাজে নিজৰ পিতৃ মাতৃ বা অন্য কাৰোবাৰ মৃত্যু তিথিসমূহ ছমাহৰ মূৰত বা বছৰেকৰ মূৰত কিয় পালন নকৰে, মৃত্যু তিথিসমূহ কিয় পালন নকৰে, কিবা ইয়াৰ কাৰণ কি? আৰু কিছু লোকে কৰে, কিছু লোকে নকৰে, ইয়াৰ কাৰণ কি? এতিয়া আমি আমাৰ শহীদ বান্ধৱগৰাকীক বিশেষভাৱে উত্তৰ দিবলৈ সক্ষম নহ'লোঁ, কাৰণ আমি বিশেষভাৱে কোনো ধৰণৰ আধ্যাত্মিক জ্ঞানৰ গৰাকী বা শাস্ত্ৰজ্ঞ নহয়। তথাপিও আমাৰ এই ক্ষুদ্ৰ মগজুৰে ঢুকি পোৱালৈকে বা আমাৰ সামান্য জ্ঞানেৰে ঢুকি পোৱালৈকে আমি 2-4খন যি সৰু সৰু গ্ৰন্থ অধ্যয়ন কৰিছোঁ, তাৰ পৰা কিছু আনি বা আমাৰ নিজৰ বিবেক বুদ্ধিৰে যিমান পাৰোঁ আমি বিবেচনা কৰি যি বুজিব পাৰিছোঁ তাক আমি আগবঢ়াই দিম বুলি তেখেতক ক'লোঁ। অৱশ্যে তেখেতক আমি যিমান দূৰ পাৰোঁ উত্তৰটো দিছোঁ যদিও তথাপিতো আমি তেখেতক ক'লোঁ এটা কথা যে আমি ভিডিঅ' আকাৰে উত্তৰটো আপোনালোকক দিম। তেখেতে অনুমতি প্ৰদান কৰিছে, এইখিনিতে আমি তেখেতক ধন্যবাদ দিছোঁ। কাৰণ এনেকুৱা প্ৰশ্নসমূহে কিছুমান কথা আমাক চিন্তা কৰিবলৈ উৎসাহিত কৰে আৰু অনুপ্ৰেৰণা যোগায়। কাৰণ প্ৰশ্ন নাহিলে কিছুমান কথা চিন্তা কৰিব লাগে বুলি আমিও হয়তো নাভাবোঁ বহুতেই। এতিয়া কথা হ'ল মৃত্যু তিথি কিয় পাতিব লাগে আৰু কিয় পাতিব নালাগে, বা কিয় পাতে আৰু কিয় নাপাতে। এগৰাকী মাতৃয়ে নিজৰ মৃত স্বামী শৰীৰটো ধৰি, এগৰাকী মাতৃয়ে নিজৰ স্বামীৰ তেওঁৰ পতিৰ মৃত শৰীৰটোক ধৰি কান্দিব লাগিছে যে হে নাথ, হে স্বামী, তুমি মোক এই বিনন্দীয়া পৃথিৱীখনত এই শিশু সন্তানসকলৰ লগত এৰি থৈ কিয় অকলৈ গুচি গ'লা? তোমাতকৈ আগত মই যাব লাগিছিলে। সেই নাথ, তুমি মোক এৰি কিয় গুচি গ'লা? আৰু এনেধৰণৰ কান্দোন বা এনেধৰণৰ পৰিস্থিতি আমাৰ সকলোৱে জীৱনলৈ আহিছে বা আহিব বা আহি গৈছে কাৰোবাৰ। কাৰণ যেতিয়া নিজৰ আত্মীয়জনে বা নিজৰ স্বামীগৰাকীয়ে বা পত্নীগৰাকীয়ে বা পুত্ৰ যিয়ে নহওক কিয়, পিতৃ মাতৃ আমাক এৰি থৈ গুচি যায়, অৰ্থাৎ মৃত্যু হয়, তেতিয়া আমাৰ সকলোৰে এনেধৰণৰ কিছুমান বেজাৰ অহাটো স্বাভাৱিক আৰু আহিব। এইটো আমাৰ অসমীয়া সমাজ বুলিয়ে নহয়, পৃথিৱীৰ সকলোৰে। কেৱল মানুহৰ মাজতে যে এনে হয় তেনে নহয়, অন্য প্ৰাণীসমূহৰো দুখ বেদনা আছে নিশ্চয়, আমি হয়তো অনুভৱ কৰিব নোৱাৰোঁ। গতিকে সেই মহিলাগৰাকীয়ে বা সেই মাতৃগৰাকীয়ে নিজৰ স্বামীক মৃত শৰীৰটোক ধৰি কান্দিব ধৰিছে যে হে স্বামী, হে নাথ, তুমি মোক কিয় এৰি গুচি গ'লা? তুমি মোক কিয় এৰি গুচি গ'লা নিথৰুৱা কৰি? তেতিয়া তেওঁৰ পুত্ৰ, খুব দূৰ সম্ভৱ 6-7 বছৰ বয়সৰ তেওঁ পুত্ৰই সুধিছে মাকক, মা, তুমি যে কৈ আছা বাৰে বাৰে কান্দোনৰ মাজতে যে আমাক তুমি কিয় এৰি গ'লা, আমাক তুমি কিয় এৰি গ'লা? আমাকনো কোনে এৰি থৈ গ'ল? মই বুজিব পৰা নাই। তেতিয়া মাতৃগৰাকীয়ে পুত্ৰৰ মুখলৈ চাই অতি চেনেহেৰে, অতি দুখেৰে, অতি বেদনাৰে কৈছে যে বোপাই, আজিৰ পৰা আমি নিথৰুৱা হৈ পৰিলোঁ। তোমাৰ দেউতাৰাই আমাক সকলোকে এৰি অনন্ত ধামলৈ গতি কৰিলে। এতিয়াও তোমাৰ দেউতা নাই, তোমাৰ দেউতা গুচি গ'ল। তেতিয়া পুত্ৰগৰাকীয়ে নিজৰ মাতৃক আকৌ প্ৰশ্ন কৰিছে, মা, তুমি যে গবা মাৰি ধৰি আছা এই বগা কাপোৰখনৰ তলৰ এই শৰীৰটো, এয়ানো কোন? তেতিয়া তেওঁৰ মাকে কৈছে, এয়া তোমাৰ দেউতা। ল'ৰাজনে সুধিছে, মা, তুমি কথাটো বুজি পাইছা নাই মই কি কৈছোঁ? তুমি যে ধৰি আছা, ধৰি কান্দি আছা, এই ব্যক্তিজন কোন প্ৰকৃততে? তেতিয়া তেওঁৰ মাকে ল'ৰাক আকৌ কৈছে, বোপা, এয়া তোমাৰ দেউতা, এয়া তোমাৰ পিতাই। এতিয়া ল'ৰাজনে, কেঁচুৱাজনে বা সেই শিশুজনে আকৌ প্ৰশ্ন কৰিছে মাকক,
মা যদি মোৰ পিতাই বা দেউতাই হয় তুমি কিয় বাৰে বাৰে কান্দি কান্দি কৈ আছা যে আমাক এৰি কিয় গুচি গ'লা, আমাক এৰি কিয় গুচি গ'লা? তুমি দেখোন দেউতাক ধৰিয়ে আছা, তুমি দেখোন মোৰ পিতাইক সাৱটি ধৰি আছা, আকৌনো আমাক এৰি গ'ল বুলি কিয় ভয় খুৱাই আছা? দেউতাটো শুইহে আছে, দেউতাটো আমাক এৰি যোৱা নাই, তুমি ধৰিয়ে আছা। তেওঁৰ মাতৃয়ে কিছু চিন্তাত পৰিলে, পৰি তেওঁ পুত্ৰক বুজাবলৈ চেষ্টা কৰিলে, বোপা এয়া তোমাৰ আচলতে দেউতা নহয়। তেতিয়া পুত্ৰই আকৌ প্ৰশ্ন কৰিলে, মা এয়া তুমি কি কথা কোৱা? কিছুক্ষণৰ আগতে তুমি ক'লা এয়া আমাৰ দেউতা, আৰু এই মুহূৰ্ততে কৈছা তুমি এয়া আমাৰ দেউতা নহয়। মোৰ দেউতা কিয় নহয়? চকু কাণ নাক মুখ চুলি সম্পূৰ্ণ চেহেৰা মোৰ দেউতাৰে, আৰু যিজন দেউতাৰ কোচত মই উঠি ডাঙৰ হৈছোঁ, যিজন দেউতাই মোক খেলাইছে মোৰ সম্পূৰ্ণ মনত আছে, এইজন মোৰ নিশ্চয় দেউতাৰ খাটাং, ইয়াতো কোনো নহয় বুলি কোৱা কাৰণ হ'ব নোৱাৰে। তুমি আকৌ প্ৰথমতে দেউতা বুলি কৈ এতিয়া আকৌ দেউতা নহয় বুলি কিয় কৈছা? তেওঁৰ মাতৃয়ে পুত্ৰক ক'বলৈ আৰম্ভ কৰিলে, বোপা এয়া তোমাৰ দেউতা সঁচাকৈয়ে নহয়, তোমাৰ দেউতাৰ মৰা শৰীৰটোহে। আকৌ কৈছে যে তোমাৰ দেউতাৰ শৰীৰটোহে, এইটো মৃত শৰীৰটো। ল'ৰাজনে ক'লে দেউতানো কোন আমাৰ? তোমাৰ দেউতা এতিয়া নাই, আৰু তোমাৰ দেউতা অনন্ত ধামলৈ গুচি গ'ল, অহা জেগালৈ ঘূৰি গ'ল, যাক কোনোবাই বৈকুণ্ঠ বুলি কয়, কোনোবাই স্বৰ্গগামী বুলি কয়, কোনোবাই আকৌ পৰলোকগামী বুলি কয়, যি যেনেকৈ কয় নানা নামেৰে। গতিকে তোমাৰ দেউতা আৰু নাই, অনন্ত ধামলৈ গতি কৰিলে। এতিয়া পুত্ৰই কৈছে, মা এতিয়া তুমি দুখ কৰিছা কিয়? যদি মোৰ দেউতা অনন্ত ধামলৈ গতি কৰিছে, আৰু এই মৰা শটো যদি মোৰ দেউতা নহয়, মোৰ দেউতাৰ মৰা শহে এইটো। প্ৰকৃততে মোৰ দেউতা যদি নহয়, মোৰ দেউতাৰ ভাগৰ শৰীৰটোহে এইটো, তাৰমানে মোৰ দেউতা নহয়, দেউতাৰ শৰীৰটো। এতিয়া তুমি দেউতাৰ শৰীৰটোহে মৰিছে, দেউতাটো নাই মৰা। যদি মোৰ দেউতা মৰাই নাই, এতিয়া তুমি কিয় কান্দিছা এৰি গ'লা বুলি কৈ? দেউতা তেতিয়া প্ৰস্থানহে কৰিছে শৰীৰটোৰ পৰা, নিশ্চয় ক'ৰবাত আছে। তেতিয়া তাত বহি থকা সকলো ৰাইজে চিন্তা কৰিছে, হয় কথাটো, প্ৰকৃততে মানুহৰ মৃত্যু নহয়, শৰীৰৰহে মৃত্যু হয়। সেই নামটোৰ মৃত্যু নহয় বা মানুহজনৰ মৃত্যু নহয়, শৰীৰৰহে মৃত্যু হয়। আমাৰ শৰীৰৰ লগত কোনো কানেকশ্যন নাথাকে, এটা সময়লৈকেহে থাকে। সেইকাৰণে শৰীৰক মৃত্যু হোৱা বুলি ক'ব পাৰি, কিন্তু জীৱ মৃত্যু নাই বা আত্মা মৃত্যু নাই। প্ৰকৃততে আমাৰ লেনদেন সদায় এই আত্মাৰ লগতহে আছিলে। যিটো কথা সেই শিশুসুলভ, সেই সন্তানটি আৰু মাতৃসুলভ এই আইগৰাকী কথনৰ পৰা আমি বুজিব পাৰিলোঁ। এতিয়া কথা হ'ল, যদি আমাৰ আত্মা মৃত্যুৱে নাই, আত্মা অন্তৰ্ধানহে হয় বা আত্মা প্ৰস্থানহে আছে, মৃত্যু নাই, এটা শৰীৰৰ পৰা অন্য ঠাইলৈ প্ৰস্থানহে কৰে বা গতি কৰে, কিন্তু মৃত্যু নহয়। সেইবাবে আমি ফেচবুকতে হওক বা অন্যান্য মাধ্যমতে হওক আমি সদায় এটা কথা লিখি আহিছোঁ যে পুণ্য আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। যে পুণ্য আত্মা চিৰশান্তি, তাৰমানে আত্মা মৃত্যু নাই, আত্মা আছে কাৰণেই আমি শান্তিৰ কথা চিন্তা কৰিছোঁ, শান্তি চিন্তা কৰিলোঁ। আকৌ ভকত সমষ্টেও আমাৰ কোনোবাই 11 দিনীয়া, 12 দিনীয়া, 15 দিনীয়া, এমহীয়া, যাৰ যেনেকৈ নীতি সেইভাৱে, কোনোবাই নামেৰে, কোনোবাই অন্য পদ্ধতিৰে, বিশেষকৈ আমি অসমীয়া সমাজৰ কথাহে কৈছোঁ, নামঘৰ কেন্দ্ৰিক আৰু ভাগৱত নামঘোষাৰ লগত জড়িত থকা লোকসকলৰ যি নীতি নিয়মৰ কথাহে কৈ আছোঁ। বাকীসকলৰ কথা আমি ক'বলৈ নাযাওঁ, বিশেষকৈ আমি সিমান আমাৰ জ্ঞান নাই অন্যসকলৰ কথাটো, সেই তাৰ বাবে মাৰ্জনা কৰিব। এতিয়া কথা হ'ল, যদি আত্মাৰ মৃত্যুৱে নাই, আত্মা চিৰশান্তি কামনাহে কৰিব পাৰি, তাৰ মৃত্যু কামনা কৰিব নোৱাৰি, শৰীৰৰহে মৃত্যু আছে। এতিয়া আমি যি শ্ৰাদ্ধ, মানে আদ্য শ্ৰাদ্ধ বুলি কয়, কোনোবাই দহা কাজ বুলি কয়, কোনোবাই মৃতাহাৰ অনুষ্ঠান বুলি কয়, যি নামেৰে নামাকৰণ নকৰক কিয়, মূল উদ্দেশ্য একেটাই, যে আমি সেই শৰীৰৰ পৰা ওলাই যোৱা যিটো আত্মা, সেই আত্মাৰ শান্তিৰ বাবেহে আমি অনুষ্ঠান আয়োজন কৰিছোঁ, যে আত্মাটো শান্তি হওক। আমি শৰীৰৰ কাৰণে চিন্তা কৰা নাই, কাৰণ শৰীৰটো ইতিমধ্যে পুৰি পেলোৱা হ'ল। কোনোবাই জ্বলাই দিয়ে, কোনোবাই পেলাই দিয়ে, কোনোবাই পুতি থয়, এইটো নিজৰ নিজৰ মানে নীতি আদৰ্শৰ লগত কথা। অৱশ্যে
সৰহসংখ্যক লোকে হিন্দু সমাজৰ, সৰহসংখ্যক লোকে সনাতন ধৰ্ম, সৰহসংখ্যক লোকে বিশেষকৈ অসমীয়া সমাজৰো সৰহসংখ্যক লোকে দাহ কৰা নীতিটোৱে আছে, অৰ্থাৎ খৰি দিয়া, জ্বলাই দিয়া নীতিটো আছে। আৰু বাকী নীতিবিলাকো আছে, আমি নাই বুলি নকওঁ, যে যিভাৱে কৰে, কিন্তু উদ্দেশ্য একেটাই, শৰদাহ, শৰটো নষ্ট কৰে। এতিয়া কথা হ'ল, সেই শৰটোৰ লগত আমাৰ লেনদেন নাথাকে, থাকে আমি আত্মাৰ লগত। এই আত্মা সদগতি কামনা কৰোঁ আমি। শৰটো বা মৰা শৰীৰটোৰ শান্তি আমি কামনা কৰি যিকোনো অনুষ্ঠান নাপাতোঁ। এতিয়া যদি আত্মা মৃত্যুৱেই নাই, তেতিয়া আত্মা মৃত্যু তিথিটো আমি বছৰেকৰ মূৰত বা ছমাহৰ মূৰত পাতিবলগীয়া কি কথা থাকিলে? কোনোবাই পাতে নিজৰ নিয়ম অনুসৰি, তাত আমাক ক'বলৈ নাযাওঁ, আমি কথাটো কৈছোঁ। কাৰণ প্ৰশ্নটো যি সেইটো আমাৰ শহীদ বান্ধৱগৰাকীয়ে কৰিছে, কিয় নেপাতে আৰু কিয় পাতিব লাগে আমি নাজানো, আমি দেখুৱাই দিছোঁ। এইটো আপোনাৰভাৱে নিজে চিন্তা কৰিব। যদি আত্মা সদগতি কামনা কৰি আমি নাম পাতিলোঁ, তাৰমানে সদগতি হ'ল ক'ৰবাত। আমি আত্মা সদগতিৰ কাৰণে আমি কামনা কৰি ফেচবুকত কমেণ্ট কৰিলোঁ, আমি লিখি দিলোঁ যে আত্মা সদগতি কামনা কৰিলোঁ। তেনেকৈ যেতিয়া সমস্ত ভকতে, সমস্ত ৰাইজে কামনা কৰিব, নিশ্চয় সদগতি হৈছে আমাৰ ধাৰণা। বা আমি নামষাৰ গোৱালোঁ 11 দিনৰ দিনা বা এমাহৰ দিনা, 15 দিনা, 16 দিনৰ দিনা, যা যেনেকৈ কৰে, উদ্দেশ্য একেটাই, আত্মা সদগতিৰ বাবে আমি নাম প্ৰসংগ কৰা হয়, কোনোবাই অন্য পদ্ধতিৰে কৰা হয়, বা ভাগৱত পাঠ কৰা হয়, কীৰ্তন পাঠ কৰা হয়, মানে মাংগলিক যি কাম কৰোঁ, সেই কৰ্মৰ যোগেদি আমি ভকতে আমাৰ আশীৰ্বাদ দিয়ে যে আত্মা সদগতি হওক। তাৰমানে আত্মা গতি পালে ক'ৰবাত। যদি গতি পালেই, যদি মৃত্যু হোৱাই নাই আত্মাৰ, তেনেহ'লে আত্মাৰ শান্তিৰ কাৰণে আকৌ বাৰে বছৰি আমি কিবা এটা অনুষ্ঠান আয়োজন কৰা জানো আমাৰ কিবা যুক্তিযুক্ত থাকিব পাৰে? অৱশ্যে যিসকলে নিজৰ নিয়ম অনুসৰি কৰি আহিছে, তাক আমাৰ ভুল বুলি ক'বলৈ যোৱা নাই। আমাৰ নিজৰ মনৰ ভাৱহে প্ৰকাশ কৰিছোঁ, ভুল নুবুজিব। যে প্ৰকৃততে চাওকচোন, মানুহৰ জানো মৃত্যু হয়, বা যিকোনো জীৱৰ মৃত্যু হয় জানো? আমি যদি সন্তান আৰু মাতৃৰ কথোপকথনৰ পৰা চিন্তা কৰোঁ, তেন্তে দেখিবলৈ পোৱা যাব যে আত্মাৰ মৃত্যু নাই হোৱা, মানে দেউতাকৰ মৃত্যু নাই হোৱা, দেউতাকৰ শৰীৰটোহে মৃত্যু হৈছে। বোলে বোপাই, এয়া তোমাৰ দেউতাৰ শৰীৰটোহে, দেউতা নহয়, দেউতাৰ শৰীৰটো, তাৰমানে দেউতা নহয়, দেউতাকৰ শৰীৰটোহে। যেনেকৈ মোৰ চোলাটোহে, মানে মই নহয়, মোৰ চোলাটোহে। গতিকে সকলো দিশৰ পৰা চালি জাৰি চালে দেখা যায় যে আত্মাৰ সদগতিৰ কাৰণে যিহেতু আমি এবাৰ নাম পাতিলোঁ, পতাৰ শেষত আকৌ প্ৰতি বছৰে তেওঁ সদগতি কামনা কৰিব পৰা অৰ্থ নাথাকে বা কোনো যুক্তি নাথাকে। কাৰণ তেওঁ সদগতি পালে, য'তে যিভাৱে পাওক, নিজৰ পুণ্য অনুযায়ী। এই কথাকেইটি আকৌ আৰু এটা কথা আমি দাঙি ধৰি গৈছে, এই কথাকেইটি কেৱল আধ্যাত্মিক চৰ্চা কৰা লোকৰ বাবেহে আমি আগবঢ়াইছোঁ, আধ্যাত্মিক দিশটো বিশ্বাস কৰা লোকৰ বাবেহে। যিসকল লোকে ধৰ্মক উপলঙা কৰে বা আধ্যাত্মিক দিশটোক সম্পূৰ্ণৰূপে নস্যাৎ কৰিব বিচাৰে, তেওঁলোকৰ কাৰণে আমি এই কথাখিনি আগবঢ়োৱা নাই। আপোনালোকে এই কথাখিনি নুশুনিব বা আপোনালোকে মনোযোগ নিদিব বুলি আমি আশা কৰিছোঁ, কাৰণ এনেধৰণৰ কথাই আপোনালোকক অসুবিধাতে পেলাব। কাৰণ আমাৰ আধ্যাত্মিক দিশৰ লগত, শাস্ত্ৰ ভাগৱতৰ লগত, বা ভগৱান বুলি কৈ যি বিশ্বাস কৰে, আত্মা সদগতি কামনা কৰা বিশ্বাস কৰে, বা নাম সেৱা, এনেকৈ ধৰ্মীয় যিবিলাক আমাৰ মাৰ্গ, এই বিশ্বাস কৰা লোকসকলৰ বাবেহে আমি ভিডিঅ'টি আগবঢ়াইছোঁ। এতিয়া এইখিনি যদি চাবলৈ যাওঁ, তেতিয়া চিন্তা কৰকচোন বাৰু। তেনেহ'লে আমি এজন লোকৰ বা এজন ব্যক্তিৰ শৰীৰটো যেতিয়া মৃত্যু হয়, তেতিয়া আত্মাৰ সদগতিৰ কাৰণে আমি বাৰে যিকোনো ধৰণৰ মাংগলিক অনুষ্ঠান কৰা প্ৰয়োজন নাই বুলি ক'লেও হয়তো বঢ়াই কোৱা নহ'ব। আৰু যদি কোনোবাই কয় তাত আমাক ক'বলগীয়া নাই, ভুল নুবুজিব। এইটো আমি কাকো পাতিব নালাগে বা লাগে, এইটো আমি ক'ব নিবিচাৰোঁ। বিশেষকৈ আমি আগতে কৈছোঁ যে আমি শাস্ত্ৰজ্ঞ নহয়, পণ্ডিত নহয়, আমি মহাজ্ঞানী নহয়, আমি মূঢ়মতি। আমি মাত্ৰ আমাৰ সামান্য জ্ঞানেৰে ঢুকি পোৱালৈকে আৰু যি দুই এখন সৰু গ্ৰন্থ আমি অধ্যয়ন কৰিছোঁ, তাৰ পৰাও কিছুমান কথা যি বুজি পাইছোঁ, সকলো সংমিশ্ৰণ কৰি আমি বাৰ্তা প্ৰেৰণ কৰিছোঁ যে আপোনাৰভাৱে যি প্ৰশ্ন কৰিছিলে, বিশেষকৈ আমাৰ শহীদ বান্ধৱগৰাকীয়ে, সেই প্ৰশ্নৰ যথাযথ উত্তৰ দিব পাৰিছোঁ নোৱাৰিছোঁ আমি নাজানো, কিন্তু আমি যি বুজি পাইছোঁ আমি সেইখিনি আগবঢ়ালোঁ। ইয়াকে কৈ আজি এই ভিডিঅ'টো সামৰিছোঁ। ইয়াত যদি কিবা বাক্য ছিদ্ৰ বা কিবা বাক্য ভুলভাৱে প্ৰকাশ পাইছে, তেন্তে আপোনালোকে শুধৰাই দি আমাক মাৰ্জনা কৰিব বুলি সেৱা নিবেদন কৰিলোঁ। কৃষ্ণ।